আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰত্নকান্ত বৰকাকতি কোন যুগৰ কবি? ৰত্নকান্ত বৰকাকতি হৈছে অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন বিশিষ্ট কবি, অৰ্থাৎ ৰোমান্টিক যুগৰ এজন কবি। ৰত্নকান্ত বৰকাকতিক কি নামেৰে জনা যায়? ৰত্নকান্ত বৰকাকতিক শেৱালী কবি নামে জনা যায়। তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ শেৱালী বাবে তেওঁক শেৱালী কবি নামেৰে জনা যায়। এই পুথিখন প্ৰকাশ হৈছিল 1932 চনত। ৰত্নকান্ত বৰকাকতিয়ে সাহিত্যিক জীৱন কোন আলোচনীৰ জৰিয়তে আৰম্ভ কৰিছিল? তেওঁ উষা আলোচনীৰ জৰিয়তে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল। উষাৰ উপৰিও কোন কোন আলোচনীত তেওঁৰ গীতিকবিতা প্ৰকাশ পাইছিল? বাঁহী আৰু চেতনা আলোচনীত তেওঁৰ গীতিকবিতা প্ৰকাশ পাইছিল। সাহিত্যাচাৰ্য যগেশ্বৰ শৰ্মাই বৰকাকতিৰ কবিতাক কেইটা ভাগত বিভক্ত কৰিছে? সাহিত্যাচাৰ্য যগেশ্বৰ শৰ্মাই বৰকাকতিৰ কবিতাক 5টা ভাগত বিভক্ত কৰিছে। যগেশ্বৰ শৰ্মাই উল্লেখ কৰা বৰকাকতিৰ কবিতাৰ 5টা ভাগ কি কি? প্ৰথমটো হৈছে প্ৰেম আৰু ভালপোৱাৰ কবিতা, দ্বিতীয়টো হৈছে কবি আৰু কাব্য সম্পৰ্কীয় কবিতা, তৃতীয়টো হৈছে শোকৰ কবিতা, চতুৰ্থটো হৈছে পৌৰাণিক আৰু ঐতিহাসিক কবিতা, আৰু পঞ্চমটো হৈছে জীৱন সম্পৰ্কীয় কবিতা। বৰকাকতিৰ উল্লেখযোগ্য সমালোচনামূলক লেখা কোনটো? বেজবৰুৱাৰ ডালিমী তেখেতৰ উল্লেখযোগ্য সমালোচনামূলক লেখা। ৰত্নকান্ত বৰকাকতি অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল। ৰত্নকান্ত বৰকাকতিৰ সাহিত্যৰ মূল বৈশিষ্ট্য কি? প্ৰেম প্ৰীতি, সুখ, জীৱনবোধ আৰু পৌৰাণিক ঐতিহাসিক চেতনাৰ সুকোমল প্ৰকাশ তেওঁৰ সাহিত্যৰ মূল বৈশিষ্ট্য।